APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড ভিডিঅ' এটা আপোনালোকলৈ আজি লৈ আহিছোঁ। ভিডিঅ'টোৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় বুজি পাইছে যে আজি ভিডিঅ'টোত আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। যিহেতু এইবাৰ APSC তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিছে, এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ 27টা পোষ্ট মুকলি কৰা হৈছে। গতিকে এই এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিক্ৰুটমেণ্টটোত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, গতিকে তাৰ এটা আমি আভাস পাব পাৰোঁ যদিহে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ষ্টাডি কৰোঁ, নহয় জানো? গতিকে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ লাষ্ট এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছিল 2021-ত। গতিকে সেই 2021-ৰ যিখন কুৱেশ্যন পেপাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ, সেই কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি আমি জিকে কুৱেশ্যনখিনি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম, কুৱেশ্যন আনচাৰখিনি। ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে অলপ হ'লেও উপকৃত হ'ব বুলি। গতিকে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। 2021 বৰ্ষত যিখন এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰখনৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে আমি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে, স্ক্ৰীনত দেখিছে আপোনালোকে যে ইন হুইচ ইয়েৰ ৱাজ দ্য ফেমাছ আছামিজ মান্থলি মেগাজিন জোনাকী পাব্লিছড। এতিয়া কুৱেশ্যনটোত সুধিছে যে কোনটো বছৰত আমাৰ বিখ্যাত যিখন মাহেকীয়া আলোচনী জোনাকী সেইখন পাব্লিছ কৰা হৈছিল। এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে এইবাৰো এক্সামত সম্ভৱ দেখিবলৈ পাব, যিহেতু এনেকুৱা টাইপৰ কুৱেশ্যন মেক্সিমাম আমাৰ ষ্টেট কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত আহি থকা প্ৰায় দেখি পোৱা যায়। গতিকে এই জোনাকী অসমীয়া মাহেকীয়া আলোচনীখন কোন চনত প্ৰকাশ হৈছিল তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1889। গতিকে এই জোনাকীৰ লগত ৰিলেটেড দুটামান ফেক্ট আপোনালোকক দিব বিচাৰিছোঁ। এই জোনাকী মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? যদি কুৱেশ্যন আহে তেন্তে প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ আমি। নেক্সট কুৱেশ্যনটোত সুধিছে হু ইজ দ্য অথৰ অফ দ্য ফেমাছ আছামিজ নভেল মিৰি জীয়ৰী। এতিয়া মিৰি জীয়ৰী এখন বিখ্যাত অসমীয়া উপন্যাস হয়, আমি সকলোৱে নিশ্চয় জানো, যিসকল আমি উপন্যাস পঢ়ি ভাল পাওঁ। গতিকে এই মিৰি জীয়ৰীখনৰ লেখক কোন সুধিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে ফৰ হুইচ অফ হিজ নভেলছ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱন দ্য জ্ঞানপীঠ এৱাৰ্ড। এতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুঞ্জয়, অপশ্যন ডি। 1979ত এখন প্ৰকাশ কৰা হৈছিল। এতিয়া প্ৰথম অসমীয়া হিচাপে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা ব্যক্তিজন হৈছে কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু দ্বিতীয়গৰাকী হৈছে মামণি ৰয়ছম গোস্বামী। তেওঁ 2000 চনত পাবলৈ সক্ষম হৈছিল এই এৱাৰ্ডটো। নেক্সট, হু ইজ দ্য অথৰ অফ দ্য আছামিজ হিষ্টৰিকেল বুক আহোমৰ দিন। গতিকে অসমীয়া এখন বুৰঞ্জীমূলক কিতাপ আহোমৰ দিন কোনে লিখি উলিয়াইছিল বুলি সুধিছে। গতিকে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিতেশ্বৰ বৰবৰুৱা। 1981ত লিখি উলিয়াইছিল হিতেশ্বৰ বৰবৰুৱাই। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিয়া হৈছে হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি পাব্লিছড পপুলাৰ আছামিজ নভেল লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ সৰহসংখ্যক লোকে জানে বুলি ভাবিছোঁ। যিখন এখন অসমীয়া উপন্যাস আছিল লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে, সেইখনৰ লেখক কোন বুলি সুধিছে। গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি ৰূপম দত্ত। নেক্সট কুৱেশ্যনটো দিয়া হৈছে যে হু ইজ ন'ন এজ দ্য সিংহ পুৰুষ অফ আছাম। অসমৰ সিংহ পুৰুষ বুলি কাক জনা যায়? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হুইচ আছামিজ পয়েট ইজ ন'ন এজ দ্য অগ্নিকবি। এতিয়া অগ্নিকবি বুলি কাক জনা যায়? অসমীয়া এগৰাকী কবি হৈছে যাক অগ্নিকবি বুলি জনা যায়, তেখেতৰ নামটো সুধিছে। গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব কমলাকান্ত ভট্টাচাৰ্য। ঠিক তেনেকৈ বিহগী কবি বুলি কাক জনা যায় বুলি যদি কুৱেশ্যন আহে এক্সামত তেন্তে হ'ব অপশ্যন ডি ৰঘুনাথ চৌধাৰী। কুৱেশ্যন নম্বৰ 8টো হৈছে হুজ ডেট এনিভাৰ্চাৰী ইজ অবজাৰ্ভড এজ শিল্পী দিৱস ইন আছাম। অসমত শিল্পী দিৱসটো কাৰ ডেট এনিভাৰ্চাৰী হিচাপে অবজাৰ্ভ কৰি পালন কৰা হয় সুধিছে। গতিকে ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, নহয়নে? আনচাৰ অপশ্যন ডিটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই শিল্পী দিৱসটো যদি সোধে কোন তাৰিখে পালন কৰা, তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17 জানুৱাৰী। 17 জানুৱাৰীত কি কৰা হয়? শিল্পী দিৱস পালন কৰা হয়। এতিয়া কুৱেশ্যন নম্বৰ 9টোত দিয়া হৈছে হু ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। ভাৰতৰ ফৰেষ্ট মেন বুলি কাক জনা যায় সুধিছে। এই কুৱেশ্যনটো ইজি কুৱেশ্যনৰ হয়, নহয়নে? গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব যাদৱ পায়েং। যাদৱ পায়েঙক কি বুলি জনা যায়? ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। ফৰেষ্ট মেন অফ ইণ্ডিয়া হিচাপে তেওঁ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ কেইবাটাও এৱাৰ্ড পাবলৈ তেওঁ সক্ষম হৈছে। কুৱেশ্যন নম্বৰ 10 দিয়া হৈছে বিৰুবালা ৰাভা হেজ বিন অনাৰ্ড উইথ পদ্মশ্ৰী এৱাৰ্ড বিকজ অফ হাৰ কেম্পেইন এগেইনষ্ট হুইচ ছ'চিয়েল এভিল অফ আছাম। কাৰ এগেইনষ্টত কেম্পেইন চলাইছিলে সেইটো সুধিছে আৰু যাৰ বাবে তেওঁ পদ্মশ্ৰী এৱাৰ্ডেৰে সন্মানিত হৈছিল। গতিকে ইয়াৰ অপশ্যন চিটো শুড বি দ্য কাৰেক্ট আনচাৰ উইথক্ৰাফ্ট এণ্ড উইচ হাণ্টিং। ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ এটা কেম্পেইন চলাইছিল যাৰ বাবে তেওঁ পদ্মশ্ৰী এৱাৰ্ড
দেৰে তেখেতক সন্মানিত কৰা হৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 11ৰ পৰা আপোনালোকক কেইটামান মেথমেটিক্সৰ কুৱেশ্যন দিয়া হৈছে, যিখিনি আনচাৰ মই আপোনালোকক এই ভিডিঅ'টোত নকওঁ। যিহেতু আপোনালোকক যদি মই MCQ টাইপত এই ভিডিঅ'টোত আনচাৰখিনি অনলি কৈ দিওঁ, তেন্তে আপোনালোকে ভালদৰে আনচাৰটো বুজি নাপাব। কিয়নো মেথছ আপোনালোকে সকলোৱে জানে, মেথছ প্ৰেক্টিচ কৰিব লাগিব, নহয়নে? মেথছ প্ৰেক্টিচ কৰিলে তাক একচুৱেলি বুজি পোৱা যায় আৰু তাৰ আনচাৰটো তেতিয়া আপোনালোকে ফাইণ্ড আউট কৰি উলিয়াব পাৰিব। যদি মই এনেই এই ভিডিঅ'টোত আপোনালোকক MCQ অনলি অপশ্যন কেইটাৰ যদি শুদ্ধ আনচাৰটো কৈ দিওঁ, তেন্তে হয়তো বহুতে বুজি নাপাব, যিসকলে ভালদৰে এতিয়ালৈকে মেথছ প্ৰেক্টিচ কৰা নাই। গতিকে তেওঁলোককো ক'ব বিচাৰিছোঁ, মেথছৰ যিটো পৰ্শ্যন সেইটো এটা এক্সামত যথেষ্টখিনি ৱেইটেজ থাকে। গতিকে আপোনালোকে মেথছটো ইম্পৰ্টেঞ্চ দি ভালদৰে প্ৰেক্টিচ কৰক। গতিকে মই এই ভিডিঅ'টোত অনলি জিকে কুৱেশ্যনখিনি আলোচনা কৰিম। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত যিমানখিনি জিকে আছে এই পেপাৰখনৰ গোটেইখিনি অনলি জিকে কুৱেশ্যনৰ ওপৰত মই আলোচনা কৰিম। তেন্তে নেক্সট কুৱেশ্যনটো হৈছে, নেক্সট কুৱেশ্যন 26ত দেখিছে আপোনালোকে, শিৱালিক শিৱালিক কি সুধিছে? গতিকে শিৱালিক হৈছে এটা হিমালয়ান মাউণ্টেইন ৰেঞ্জ। ঠিক আছে, শিৱালিক কি বুলি যদি সোধে আপোনালোকে এনচাৰত কি ক'ব? হিমালয়ান মাউণ্টেইন ৰেঞ্জ হয়, যিটো অপশ্যন এত দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 27ত দিয়া হৈছে, ডেক্কান ট্ৰেপছ ইন ইণ্ডিয়া ইজ ক্ৰিয়েটেড বাই। ডেক্কান ট্ৰেপছ ইন ইণ্ডিয়া ইজ ক্ৰিয়েটেড বাই, ইয়াৰ তলৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভলকেনিক আউটবাৰ্ষ্ট শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট লেক অফ ইণ্ডিয়া। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন বি, যিটো দিয়া আছে ভেম্বানাড লেক, এইটোৱে হৈছে লাৰ্জেষ্ট লেক অফ ইণ্ডিয়া। নেক্সট দিয়া হৈছে, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন ইণ্ডিয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৱেষ্টাৰ্ণ ঘাটছ মাউণ্টেইন ৰেঞ্জ। নম্বৰ 30 দিয়া হৈছে কিচক, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য এক্টিভ ভলকেনিক এৰিয়া ইন ইণ্ডিয়া। গতিকে এই কুৱেশ্যনটোৰ যিটো অপশ্যন দিয়া হৈছে অপশ্যন চি, বেৰেন আইলেণ্ড। বেৰেন আইলেণ্ডটো শুদ্ধ হ'ব বুলি ভাবিছোঁ। হুইচ ষ্টেট ইজ ন'ন এজ দ্য মিনাৰেল ষ্টেট অফ ইণ্ডিয়া। এতিয়া কোনখন ৰাজ্যক, ভাৰতৰ কোনখন ৰাজ্যক মিনাৰেল ষ্টেট বুলি জনা যায়? গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, ঝাৰখণ্ড। ঝাৰখণ্ডক মিনাৰেল ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 32ত দিয়া হৈছে, দ্য বম্বে হাই ইজ এ। বম্বে হাই কি হয় সুধিছে? দ্য বম্বে হাই ইজ এ, যিটো অপশ্যন ডিত দিয়া হৈছে মেজৰ অইল ৰিজাৰ্ভ। গতিকে দ্য বম্বে হাই ইজ এ মেজৰ অইল ৰিজাৰ্ভ হয়। গতিকে অপশ্যন ডি শুড বি কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 33ত দিয়া হৈছে, হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ। গতিকে হোৱাইট ৰিভলিউশ্যন, ভাৰতৰ হোৱাইট ৰিভলিউশ্যনটো তলৰ নিম্নলিখিত কোনটোৰ লগত সম্বন্ধ আছে বুলি সুধিছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, মিল্ক প্ৰডাকশ্যন। মিল্ক প্ৰডাকশ্যনৰ লগত হোৱাইট ৰিভলিউশ্যনটো সম্বন্ধ আছে। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, দ্য ৱেটেষ্ট প্লেচ অফ দ্য ৱৰ্ল্ড ইজ লোকেটেড এট। গতিকে ৱেটেষ্ট প্লেচ পৃথিৱীৰ কোনটো জেগাত আছে বুলি সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব, মেঘালয় মৌচিনৰাম। মৌচিনৰাম মেঘালয় শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ৱেটলেণ্ড অফ আছাম ইজ ডেজিগনেটেড এজ ৰামছৰ ছাইট। নিম্নলিখিত কোনটো ৱেটলেণ্ড ৰামছৰ ছাইট হয় সুধিছে। গতিকে নৰ্থ ইষ্টৰ তিনিটা ৰামছৰ ছাইট আছে। এটা হ'ল লকটাক, 2 নম্বৰতে ৰুদ্ৰসাগৰ আৰু 3 নম্বৰতে হৈছে দীপৰ বিল। যিহেতু লকটাক আৰু ৰুদ্ৰসাগৰ নাই, গতিকে অপশ্যন বি যিটো দিয়া হৈছে দীপৰ বিল, দীপৰ বিলটোৱে হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 36ত দিয়া হৈছে যে, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম উই ফাইণ্ড দ্য জয়পুৰ ৰেইন ফৰেষ্ট। গতিকে অসমৰ কোনখন জিলাত জয়পুৰ ৰেইন ফৰেষ্ট আছে সুধিছে। গতিকে নিম্নলিখিত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ, ডিব্ৰুগড় হ'ব। নেক্সট কুৱেশ্যন দিয়া হৈছে, কুৱেশ্যন নম্বৰ 37টো হৈছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া। অসমৰ কোনখন জিলাই সকলোতকৈ বেছি অৰণ্য এৰিয়া কভাৰ কৰি আছে বুলি সুধিছে। অসমৰ কোনখন জিলাই? গতিকে আমাৰ বিবেচনাত অপশ্যন বিটো শুদ্ধ হ'ব বুলি ভাবিছোঁ, ইষ্ট কাৰ্বি আংলং। নেক্সট কুৱেশ্যন 38ত দিয়া হৈছে, বাগজান গেছ লিকেজ ছাইট ইজ ছিটুৱেটেড ইন। এই কুৱেশ্যনটোৰ আনচাৰটো কি হ'ব? এতিয়া বাগজান গেছ লিকেজ আমি নিউজত প্ৰায় পাই আছিলোঁ, এই বাগজান গেছৰ যিটো ইনচিডেণ্ট হৈছিলে। গতিকে সেইবাবে এইটো খুব ইম্পৰ্টেণ্ট এটা নিউজ আছিলে কাৰেণ্ট এফেয়াৰ্ছ ফালৰ পৰা, কাৰেণ্ট এফেয়াৰ্ছ ছাইডৰ পৰা এইটো এটা ইম্পৰ্টেণ্ট নিউজ আছিলে। গতিকে তাৰ পৰা সেইটো কাৰণে বাগজান গেছ যিটো লিকেজ ছাইট, সেই ছাইটটোৰ বিষয়ে এই কুৱেশ্যনটোত উল্লেখ কৰিছে। গতিকে এই যিটো বাগজান গেছ লিকেজ ছাইটটো, এইটো ক'ত অৱস্থিত বুলি সুধিছে। গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। গতিকে আপোনালোকে নিশ্চয় এতিয়া কুৱেশ্যনটো দেখিও গম পাইছে যে কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ দিনক দিনে যথেষ্টখিনি বৃদ্ধি পাইছে আৰু হয়তো এইবাৰ এক্সামত কাৰেণ্ট এফেয়াৰ্ছৰ যথেষ্টখিনি ইয়াতকৈ বেছি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব পৰা চান্সেছ আছে। তো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ যথেষ্টখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰিপেৰেশ্যন কৰি যাব।
নেক্সট কুৱেশ্যন নম্বৰ 39ত দিয়া হৈছে দ্য NEC হেডকোৱাৰ্টাৰ্ছ ইজ লোকেটেড ইন, অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে, গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব শ্বিলং। নেক্সট কুৱেশ্যন দিয়া হৈছে হুইচ ট্ৰাইবেল গ্ৰুপ হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন চাইজ ইন আছাম। অসমৰ ট্ৰাইবেল গ্ৰুপসমূহৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট পপুলেশ্যন চাইজ থকা ট্ৰাইবেল গ্ৰুপ কোনটো সুধিছে কুৱেশ্যনটোত, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো। বড়ো ট্ৰাইবেলটো হৈছে অসমৰ এটা লাৰ্জেষ্ট পপুলেশ্যন চাইজৰ ট্ৰাইবেল গ্ৰুপ হয়, আৰু ইয়াৰ পিছতে মিৰি যিটো ট্ৰাইবেল আছে সেই মিৰি ট্ৰাইবেলটো দ্বিতীয়তেই এটা লাৰ্জেষ্ট পপুলেশ্যন চাইজ হয় অসমৰ ট্ৰাইবেল গ্ৰুপৰ ভিতৰত। কুৱেশ্যন নম্বৰ 41ত দিয়া হৈছে জাতিংগা ইজ লোকেটেড ইন। এতিয়া জাতিংগা ক'ত অৱস্থিত বুলি সুধিছে, এতিয়া জাতিংগা ক'ত আছে সুধিছে, জাতিংগাৰ লোকেশ্যনটো সুধিছে, গতিকে ডিমা হাছাও ডিষ্ট্ৰিক্টত জাতিংগাখন আছে। এতিয়া নেক্সট যিটো দেখিছে কুৱেশ্যন নম্বৰ 42, এই কুৱেশ্যন নম্বৰ 42ৰ পৰা কেইটামান ট্ৰান্সপৰ্ট ৰিলেটেড কেইটামান কুৱেশ্যন দিয়া হৈছে। যিহেতু আপোনালোকে গম পাইছে যিসকলে এইবাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে এপ্লাই কৰিছে, আৰু যিসকলে এইবাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লাই কৰিছে বা তেওঁলোকে প্ৰিপেৰেশ্যন চলাই আছে, যে এইটো হৈছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ কি হয় এটা ৰিক্ৰুটমেণ্ট হয়, আৰু তাৰ বাবে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিলেটেড কুৱেশ্যন অহাটো কম্পালচৰি, আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিলেটেড কুৱেশ্যন আপোনালোকে এইটো এক্সামত দেখিবলৈ পাব। আৰু আপোনালোকে চিলেবাছখন কেনেকুৱা হ'ব তাৰ সন্দৰ্ভত যদি ভিডিঅ' বিচাৰি আছে, তেন্তে মোৰ প্লে'লিষ্টত গৈ আপোনালোকে তাৰ এই এক্সামটোৰ চিলেবাছখনৰ ওপৰত মই এটা ভিডিঅ' বনাই থোৱা আছে, গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব যে চিলেবাছ কি কি আছে। গতিকে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যিখন চিলেবাছ, সেই চিলেবাছখনত ট্ৰান্সপৰ্টৰ কথা উল্লেখ কৰা আছে, ট্ৰান্সপৰ্ট ৰিলেটেড কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব এক্সামত। গতিকে এই টপিকটো আপোনালোকে অৱহেলা নকৰি আপোনালোকে এই টপিকটোৰ ওপৰতো ভালদৰে ষ্টাডি কৰি যাব, যিহেতু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ হয় এইটো ৰিক্ৰুটমেণ্ট, গতিকে ইয়াৰ ওপৰত কুৱেশ্যন অহাটো স্বাভাৱিক কথা। গতিকে কুৱেশ্যন নম্বৰ 42টো দিয়া হৈছে দ্য ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেঞ্চ ইন ইণ্ডিয়া ইজ 4। এতিয়া আমাৰ যিটো ইণ্ডিয়াত ভেলিডিটি থাকে লাৰ্ণাৰ লাইচেঞ্চৰ, সেইটো কিমান দিনৰ থাকে সুধিছে, গতিকে অপশ্যন ডিত যিটো দিয়া হৈছে 6 মান্থছ, 6 মান্থছৰ কাৰণে এখন লাৰ্ণাৰ লাইচেঞ্চৰ ভেলিডিটি থাকে ইণ্ডিয়াত। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনটো হৈছে হাউ কেন উই ডিষ্টিংগুইছ এ ট্ৰান্সপৰ্ট ভেহিকুল। আমি এখন ট্ৰান্সপৰ্ট ভেহিকুলক কিদৰে ডিষ্টিংগুইছ কৰিব পাৰোঁ, গতিকে ইয়াৰ অপশ্যন যিটো এ দিয়া হৈছে বাই দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকুল, আমাৰ বিবেচনাত এইটো আনচাৰ শুদ্ধ হ'ব লাগে। এখন ট্ৰান্সপৰ্ট ভেহিকুলক ডিষ্টিংগুইছ কৰা যিটো অপশ্যন এ দিয়া হৈছে, এখন ট্ৰান্সপৰ্ট ভেহিকুলক ডিষ্টিংগুইছ কৰা যিটো অপশ্যন এ দিয়া হৈছে বাই দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকুল, ইয়াৰ থ্ৰুদি এখন ট্ৰান্সপৰ্ট ভেহিকুলক ডিষ্টিংগুইছ কৰিব পাৰি। নেক্সট কুৱেশ্যনটো দিয়া হৈছে দ্য ৰোড ছেফটি উইক ইজ অৰ্গেনাইজড এভৰি ইয়েৰ ইন দ্য মান্থ অফ। গতিকে সুধিছে আমাৰ প্ৰত্যেক বছৰে ৰোড ছেফটি উইক অৰ্গেনাইজ কৰা হয় কোনটো মাহত, সেইটো সুধিছে। গতিকে ইয়াৰ অপশ্যন যিটো দিয়া হৈছে এ জানুৱাৰী মান্থটোত কি কৰা হয়, প্ৰত্যেক বছৰে ৰোড ছেফটি উইক অৰ্গেনাইজ কৰা হয়। আৰু জানুৱাৰী কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে যদি সোধে ৰোড ছেফটি উইকটো আপোনালোকে জনাটো দৰকাৰ। এইটো হ'ব 11th of জানুৱাৰীৰ পৰা 17th of জানুৱাৰীলৈকে ৰোড ছেফটি উইক, 1 উইকৰ এইটো এটা ৰোড ছেফটি উইক অৰ্গেনাইজ কৰে প্ৰত্যেক বছৰে জানুৱাৰী মান্থ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 45টো দিয়া হৈছে দ্য মিনিমাম এজ ফৰ এটেইনিং এ ড্ৰাইভিং লাইচেঞ্চ ইন ইণ্ডিয়া ফৰ গিয়াৰ্ড ভেহিকুল ইজ। মিনিমাম এজ কিমান হ'ব লাগিব এটেইন কৰিবলৈ ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে ভাৰতবৰ্ষত মিনিমাম এজ কিমান হ'ব লাগে, গতিকে অপশ্যন বি যিটো দিয়া হৈছে 18 years, 18 years should be the correct answer. নেক্সট কুৱেশ্যনটো দিয়া হৈছে দ্য লংগেষ্ট হাইৱে ইন ইণ্ডিয়া ইজ। গতিকে ভাৰতৰ আটাইতকৈ লংগেষ্ট হাইৱে কোনটো, অপশ্যন ডি হ'ব লাগে ইয়াৰ আনচাৰ, NH44, দ্য লংগেষ্ট হাইৱে ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইণ্ডিয়ান মটৰ ভেহিকুল এক্ট ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ ইন দ্য ইয়েৰ। গতিকে ইণ্ডিয়াৰ যিটো মটৰ ভেহিকুল এক্ট সেইখন কোন চনত ইন্ট্ৰডিউচ কৰা হৈছিল বুলি সুধিছে, গতিকে ইয়াৰ অপশ্যন এ কাৰেক্ট হ'ব 1914। 1914ত ইণ্ডিয়ান মটৰ ভেহিকুল এক্ট ইন্ট্ৰডিউচ কৰা হৈছিল। নেক্সট দিয়া হৈছে হু ইন্ট্ৰডিউচড ফাষ্টেগ ইন ইণ্ডিয়া। কোনে ফাষ্টেগ ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিল, গতিকে ইয়াৰ অপশ্যন ডি যিটো NHAI নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ফাষ্টেগটো ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিল, অপশ্যন ডি কাৰেক্ট হ'ব। নেক্সট দিয়া হৈছে দ্য লংগেষ্ট হাইৱে ইন আছাম ইজ। এতিয়া অসমৰ লংগেষ্ট হাইৱে কি, আমাৰ বিবেচনাত অপশ্যন এ যিটো দিয়া হৈছে NH37 সেইটো শুদ্ধ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে কুৱেশ্যন নম্বৰ 50 হুইচ অফ দ্য ফলোইং নেশ্যনেল হাইৱে কানেক্টছ দ্য 4 মেট্ৰ' চিটিজ অফ ইণ্ডিয়া দিল্লী, মুম্বাই, কলকাতা এণ্ড চেন্নাই। এতিয়া নিম্নলিখিত কোনটো হাইৱে এই 4খন চিটি দিল্লী, মুম্বাই, কলকাতা, চেন্নাইক কানেক্ট কৰে বুলি সুধিছে, কোনটো নেশ্যনেল হাইৱে, গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব গল্ডেন কোৱাড্ৰিলেটাৰেলে
কি কৰে দিল্লী মুম্বাই কলকাতা আৰু চেন্নাইক এই চিটি কেইখনক কানেক্ট কৰে নেক্সট দিয়া হৈছে দ্য অল্টাৰনেট ব্লেক এণ্ড হোৱাইট লাইনছ পেইণ্টেড এক্ৰছ ৰোডছ আৰ কল্ড ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব জেব্ৰা ক্ৰছিং হোৱাট ইজ দ্য ফাষ্টেগ কালাৰ কোড ফৰ লাইট কমাৰ্চিয়েল ভেহিকলছ 2XL মিনি বাছ তলৰ কোনটো কমাৰ্চিয়েল ভেহিকলছ 2XL বা মিনি বাছৰ বাবে ফাষ্টেগ কালাৰ কোড হয় সুধিছে গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব অৰেঞ্জ নেক্সট কুৱেশ্যন দিয়া হৈছে হাউ মেনি কশ্যনেৰী ট্ৰেফিক চাইন্স হেভ বিন এডেড বাই দ্য ৰোডৱেজ এণ্ড ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ইন ইণ্ডিয়া গতিকে এই কুৱেশ্যনটো আনচাৰ আপোনালোকে দিবলৈ যাওঁতে এটা কথা মনত ৰাখিব যে ট্ৰেফিক ছিগনেল ভেৰিয়াছ কেটেগৰী হয় কেইবাটাও কেটেগৰী আছে এটাটো বাধ্যতামূলক মেণ্ডেটৰী এটা হ'ল কশ্যনেৰী আৰু এটা হৈছে ইনফৰ্মেটিভ গতিকে এনেধৰণৰ ট্ৰেফিক ছিগনেলৰ ভিতৰত কশ্যনেৰী যিটো আছে আমাৰ 2 নম্বৰ পইণ্টত কশ্যনেৰী সেই কশ্যনেৰী ট্ৰেফিক চাইন্স কেইটা আছে সুধিছে গতিকে ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি 40টা ট্ৰেফিক চাইন এড কৰা হৈছে কশ্যনেৰী ট্ৰেফিক ছিগনেল কেটেগৰীত ঠিক আছে নেক্সট কুৱেশ্যন দিয়া হৈছে হুইচ অৰ্গেনাইজেশ্যন হেজ লঞ্চড দ্য মেৰী চেহেলি ইনিচিয়েটিভ হুইচ ফ'কাছেছ অন দ্য ছেফটি অফ ৱমেন পেছেঞ্জাৰ্ছ আমাৰ নিউজত আছিলে সেইটো সময়ত যিটো সময়ত এই পেপাৰখন আমাৰ মানে এই এক্সামটো হৈছিলে যে মেৰী চেহেলি এটা ইনিচিয়েটিভ লোৱা হৈছিলে আৰু ইয়াৰ অবজেক্টিভ কি আছিলে ইয়াৰ উদ্দেশ্যটো কি আছিলে যে ৱমেন পেছেঞ্জাৰক ছেফটি দিয়াৰ ওপৰত লক্ষ্য ৰাখি মেৰী চেহেলি ইনিচিয়েটিভটো লোৱা হৈছিলে আৰু এইটো কোনটো অৰ্গেনাইজেশ্যনে লৈছিল বুলি কৈছে গতিকে ইয়াৰ অপশ্যন ডিটো হ'ব ইণ্ডিয়ান ৰেলৱে ইয়াৰ ইনিচিয়েটিভটো লৈছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ইনিচিয়েটিভ টু ডেলিভাৰ ক'ভিড-19 ভেকচিন টু আদাৰ কাণ্ট্ৰিজ আমাৰ ইণ্ডিয়াই কি কৰিছে বেলেগ দেশসমূহৰ লৈ ক'ভিড-19ৰ ভেকচিন যোগান কৰিছিল আৰু এই ইনিচিয়েটিভটোৰ নাম কি আছিল সুধিছে যিহেতু 2021 বৰ্ষত সেই সময়ছোৱালৈকে কি আছিলে আমাৰ ক'ভিড-19ৰ এটা কি ঢৌ উঠি আছিলে ক'ভিড-19ৰ সমস্যা চলি আছিলে যিহেতু গতিকে সেইটো সময়ত আমাৰ ইণ্ডিয়াই কি কৰিছিলে ক'ভিড-19ৰ যিটো ভেকচিন বিভিন্ন কাণ্ট্ৰিবিলাকত কি কৰিছিলে যোগান ধৰিছিলে আৰু সেই ইনিচিয়েটিভটোৰ নাম কি আছিল বুলি সুধিছে ইয়াৰ অপশ্যন চি যিটো দিয়া হৈছে ভেকচিন মৈত্ৰী স্কিমৰ থ্ৰুদি পৃথিৱীৰ বিভিন্নখন প্ৰায় 95খন কাণ্ট্ৰিজলৈকে কি কৰিছিলে আমাৰ ভাৰতে ক'ভিড-19 ভেকচিন যোগান ধৰিছিল নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ দ্য নিউ নেম অফ দ্য মটেৰা ক্ৰিকেট ষ্টেডিয়াম আফটাৰ ইট হেজ বিন ৰিন'ভেটেড মটেৰা ক্ৰিকেট ষ্টেডিয়াম ৰিন'ভেটেড কৰি তাৰ নতুন নামটো কি দিলে সেইটো সুধিছে নতুন নামটো কি দিয়া হ'ল সেইটো সুধিছা কুৱেশ্যনটোত গতিকে অপশ্যন এ কাৰেক্ট হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নামটো দিয়া হ'ল মটেৰা ক্ৰিকেট ষ্টেডিয়ামক ৰিন'ভেটেড কৰি আৰু এইটোৱে হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট এটা ষ্টেডিয়াম হয় নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু ইয়াৰ ছিটিং কেপাচিটি এপ্ৰক্স 132,000লৈকে ইয়াত ছিটিং কেপাচিটি আছে আৰু সেইটো বাবেই চাগে ইয়াক ৱৰ্ল্ড লাৰ্জেষ্ট ষ্টেডিয়াম বুলি কোৱা হয় নহয়নে বাৰু নেক্সট কুৱেশ্যন দিয়া হৈছে ইছৰ' লঞ্চড কাৰ্ট'ছেট 3 ৰিচেণ্টলি ফ্ৰম ইছৰ'য়ে লঞ্চ কৰিছিলে কাৰ্ট'ছেট 3 ক'ৰ পৰা লঞ্চ কৰিছিলে সুধিছে গতিকে ইয়াৰ অপশ্যন চি কাৰেক্ট হ'ব শ্ৰীহৰিকোটাৰ পৰা ইছৰ'য়ে কাৰ্ট'ছেট 3 লঞ্চ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া হৈছে দ্য লংগেষ্ট ৰিভাৰ ৰোপৱে অফ ইণ্ডিয়া হেজ বিন লঞ্চড অভাৰ দ্য ৰিভাৰ আমাৰ যিটো লংগেষ্ট ৰিভাৰ ৰোপৱে ভাৰতৰ সেই লংগেষ্ট ৰিভাৰ ৰোপৱে কোনখন ৰিভাৰৰ ওপৰত লঞ্চ কৰা হৈছিল বুলি সুধিছে গতিকে ইয়াৰ অপশ্যন ডি হ'ব ব্ৰহ্মপুত্ৰ ইয়াৰ এপ্ৰক্স লেন্থটো হৈছে 1.82 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 59ত দিয়া হৈছে হু ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ আছামিজ 2020 ইন দ্য শ্বৰ্ট ষ্টৰিজ কেটেগৰী অসমীয়া সাহিত্য একাডেমী এৱাৰ্ড 2020 চনত লাভ কৰিছিলে চুটিগল্পৰ বাবে চুটিগল্প কেটেগৰীত আমাৰ অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 2020 চনত তলৰ কোনগৰাকী ব্যক্তি সুধিছে গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া তেওঁৰ যিটো শ্বৰ্ট ষ্টৰি কালেকশ্যন আছিলে বেং ছটা সেই গ্ৰন্থখনৰ বাবে তেওঁ এই এৱাৰ্ডটো পাইছিল নেক্সট কুৱেশ্যন দিয়া হৈছে হুইচ চিটি হেজ টপড দ্য স্বচ্ছ সৰ্বেক্ষণ 2020 ৰেংকিং ফৰ বিং দ্য ক্লিনেষ্ট চিটি অফ ইণ্ডিয়া 2020 চনৰ স্বচ্ছ সৰ্বেক্ষণৰ ৰিপৰ্টৰ মতে ভাৰতৰ আটাইতকৈ ক্লিনেষ্ট চিটি কোনখন হৈ সুধিছে সেই ৰিপৰ্টটোৰ মতে গতিকে ইয়াৰ অপশ্যন এ হ'ব ইন্দোৰ হৈছে ভাৰতৰ ক্লিনেষ্ট চিটি ৰেংকিং পাইছে 2020 চনত স্বচ্ছ সৰ্বেক্ষণ ৰিপৰ্ট মতে নেক্সট কুৱেশ্যন দিয়া হৈছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱমেন ক্ৰিকেটাৰ টু স্ক'ৰ 10,000 ইণ্টাৰনেশ্যনেল ৰানছ গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ প্ৰথমগৰাকী মহিলা যিয়ে 10,000 ৰান কৰিবলৈ সক্ষম হৈছে ভাৰতৰ মহিলা ক্ৰিকেটাৰ যিয়ে 10,000 ৰান কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সক্ষম হৈছে তেওঁৰ নামটো কি মিথালী ৰাজে কি কৰিছে ফাৰ্ষ্ট ইণ্ডিয়ান ৱমেন হয়
মহিলা ক্ৰিকেটাৰ হয় যিয়ে স্ক'ৰ কৰিছে ইণ্টাৰনেশ্যনেল ৰানছ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 10,000। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হুইচ ষ্টেট হেজ টপড দ্য ইণ্ডিয়ান হেপিনেছ ৰিপৰ্ট 2020। কুৱেশ্যনটোত সুধিছে এতিয়া যে ভাৰতৰ কোনখন ৰাজ্যই 2020 চনৰ হেপিনেছ ৰিপৰ্টত টপ কৰিছে সুধিছে, টপ পজিশ্যনত আছে সুধিছে। গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব মিজোৰাম। ইন হুইচ ইয়েৰ ইণ্ডিয়া উইল টেক অভাৰ দ্য প্ৰেচিডেঞ্চি অফ দ্য G20 গ্ৰুপ টু হোষ্ট দ্য G20 ছামিট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2022 চনৰ। নেক্সট কুৱেশ্যন দিয়া হৈছে গুড গভাৰ্নেন্স ডে ইজ অবজাৰ্ভড এক্ৰছ ইণ্ডিয়া অন 25th ডিচেম্বৰ এভৰি ইয়েৰ টু মাৰ্ক দ্য বাৰ্থ এনিভাৰ্চাৰী অফ। এতিয়া গুড গভাৰ্নেন্স ডে এইটো 25 ডিচেম্বৰত তলৰ কোনজন ব্যক্তিৰ বাৰ্থ এনিভাৰ্চাৰী হিচাপে প্ৰত্যেক বছৰে মাৰ্ক কৰি গুড গভাৰ্নেন্স ডেটো অবজাৰ্ভ কৰা হয় সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অটল বিহাৰী বাজপেয়ী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী বাৰ্থ এনিভাৰ্চাৰী হিচাপে প্ৰত্যেক বছৰে গুড গভাৰ্নেন্স ডেটো অবজাৰ্ভ কৰা হয় 25 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু RBI notification who will sign on the new 1 rupee currency note। এজ পাৰ RBI notification মতে আমাৰ যিটো নতুন 1 rupee কাৰেঞ্চি নোট আছে তাত কোনে ছিগনেচাৰ কৰে সুধিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য ফাইনেন্স ছেক্ৰেটেৰী। দ্য ফাইনেন্স ছেক্ৰেটেৰীয়ে ছিগনেচাৰ কৰে এই নিউ 1 rupee নোটটো, আৰু বাকী সকলো কাৰেঞ্চি ছিগনেচাৰ কোনে কৰে দ্য RBI গভৰ্ণৰে কৰে, ঠিক আছে। কুৱেশ্যন নম্বৰ 66ত দিয়া হৈছে হুইচ এমং দ্য ফলোইং কিপছ দ্য ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ ইন ইণ্ডিয়া। গতিকে তলৰ কোনটো ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ হয় ইণ্ডিয়াৰ? দ্য কাৰেক্ট হ'ব অপশ্যন এ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এ চিটুৱেশ্যন হুৱেৰ দ্য এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট এক্সিডছ ইটছ ৰেভিনিউ ইজ কল্ড। যেতিয়া আয়তকৈ ব্যয় বেছি হয় তেনেকুৱা চিটুৱেশ্যনটোক কি বুলি কোৱা হয় সুধিছে। আমাৰ বিবেচনাত অপশ্যন ডিটো কাৰেক্ট হ'ব লাগে বাজেট ডেফিচিট। কুৱেশ্যন নম্বৰ 68ত দিয়া হৈছে ইণ্ডিয়ান ইকনমি ইজ এ। ইণ্ডিয়ান ইকনমি কি সুধিছে? ছ'চিয়েলিষ্ট ইকনমি, মিক্সড ইকনমি, কেপিটেলিষ্ট ইকনমি এণ্ড গান্ধীয়ান ইকনমি। আমি প্ৰায় সকলোৱে জানো য'ত আমাৰ কি আছে পাব্লিক এণ্ড প্ৰাইভেট দুইটা ছেক্টৰে মিক্সড আছে, গতিকে আমাৰ ইকনমিটো হ'ব অপশ্যন বি মিক্সড ইকনমি। দ্য নীতি আয়োগ হেজ বিন ইষ্টাব্লিছড ইন প্লেচ অফ। নীতি আয়োগে কাক ৰিপ্লেচ কৰি নীতি আয়োগখন গঠন কৰা হৈছিল সুধিছে। অপশ্যন চিটো কাৰেক্ট হ'ব দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া। এই নীতি আয়োগ কেতিয়া গঠন হৈছিল বুলি কুৱেশ্যন আহিব পাৰে আপোনালোকৰ। গতিকে 2015 1 জানুৱাৰীত নীতি আয়োগ গঠন কৰা হৈছিল। আপোনালোকে ভালদৰে মনত ৰাখিব। কেতিয়াবা এনেকুৱাও হয় নীতি আয়োগৰ ফুল ফৰ্মটো আহি যায়, গতিকে নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নীতি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 70 দিয়া হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য টাৰ্চিয়াৰী ছেক্টৰ অফ ইণ্ডিয়ান ইকনমি। এতিয়া তলৰ নিম্নলিখিত কোনটো ইণ্ডিয়ান ইকনমিৰ টাৰ্চিয়াৰী ছেক্টৰ বুলি কৈছে? ইণ্ডাষ্ট্ৰী, পল্ট্ৰি, মেনুফেকচাৰিং, কমিউনিকেশ্যন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কমিউনিকেশ্যন। তাৰ আগতে আপোনালোকে টাৰ্মছ এটা মনত ৰাখিব, টাৰ্চিয়াৰী ছেক্টৰ বা ছাৰ্ভিচ ছেক্টৰ একেটাই কথা হয়। গতিকে টাৰ্চিয়াৰী ছেক্টৰৰ আণ্ডাৰত কমিউনিকেশ্যনটো আহি যায়, যিটো ছাৰ্ভিচ ছেক্টৰো হয়। আৰু নেক্সট যিটো দিয়া আছে মেনুফেকচাৰিং, মেনুফেকচাৰিংটো ছেকেণ্ডেৰী ছেক্টৰ হয়। পল্ট্ৰিটো হ'ব আপোনাৰ প্ৰাইমেৰী ছেক্টৰ, আৰু ইণ্ডাষ্ট্ৰিটো হ'ব ছেকেণ্ডেৰী ছেক্টৰ। গতিকে ইকনমিৰ পৰা কুৱেশ্যন কেনেকুৱা আহে বুলি আপোনালোকে যদি মনত ডাউটছ থাকে তেন্তে আপোনালোকে এনেধৰণৰ কুৱেশ্যন পেপাৰবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ আপোনালোকে ষ্টাডি কৰিব। অলপ হ'লেও আপোনালোকে অনুমান কৰিব পাৰিব যে ইকনমিক্সৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। আৰু সেইবাবে আপোনালোকৰ এই ডাউটছবোৰ ক্লিয়াৰ কৰিবলৈ মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো আপোনালোকৰ আগত কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছোঁ, যাতে আপোনালোকেও অলপ উপকৃত হওক ভিডিঅ'টোৰ পৰা, আৰু আপোনালোকে ভালদৰে চিলেবাছখন ফ'ল' কৰি আৰু কোনটো টপিকৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা যথেষ্টখিনি অনুমান লগাব পৰা যায়। সেইবাবে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে অপশ্যন ডিটোৱে কাৰেক্ট হয় কমিউনিকেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে ইনক্ৰিজ ইন এক্সপৰ্ট অফ ইণ্ডিয়া হেল্পছ ইন আৰ্নিং। ভাৰতৰ যেতিয়া ৰপ্তানি বৃদ্ধি হয় তেতিয়া আৰ্নিঙৰ তলৰ কোনটো ক্ষেত্ৰত হেল্প হয় বুলি সুধিছে। গতিকে অপশ্যন বি কাৰেক্ট হ'ব ফৰেইন এক্সচেঞ্জৰ ক্ষেত্ৰত আৰ্নিঙত হেল্প হয় যেতিয়া ভাৰতৰ ৰপ্তানি বৃদ্ধি হয়। নেক্সট কুৱেশ্যন দিয়া আছে দ্য লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়াছ নেশ্যনেল ইনকাম ইজ ফ্ৰম। এতিয়া কুৱেশ্যনটোত দিছে যে ভাৰতৰ নেশ্যনেল ইনকামত নিম্নলিখিত কোনটোৱে এটা লাৰ্জেষ্ট কণ্ট্ৰিবিউশ্যন দিয়ে বুলি কৈছে। প্ৰাইমেৰী ছেক্টৰ, ছেকেণ্ডেৰী ছেক্টৰ, টাৰ্চিয়াৰী ছেক্টৰ এণ্ড কোৱাটাৰ্নাৰী ছেক্টৰ। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো টাৰ্চিয়াৰী ছেক্টৰ হ'ব, অৰ্থাৎ ছাৰ্ভিচ ছেক্টৰ। আৰু এই টাৰ্চিয়াৰী বা ছাৰ্ভিচ ছেক্টৰটোৱে ভাৰতৰ নেশ্যনেল ইনকামত যথেষ্টখিনি কণ্ট্ৰিবিউশ্যন আগবঢ়ায়। নেক্সট কুৱেশ্যন দিয়া হৈছে দ্য ইক' মাৰ্ক ইজ গিভেন টু দ্য ইণ্ডিয়ান প্ৰডাক্টছ ডেট আৰ। ভাৰতৰ দ্ৰব্য সামগ্ৰীত অৰ্থাৎ ভাৰতৰ প্ৰডাক্টছবিলাকত ইক' মাৰ্ক কি কৰা হয়? দিয়া হয়। আৰু সেই ইক' মাৰ্কটোৱে কি আইডেণ্টিফাই কৰে সেইটো সুধিছে। গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট হ'ব এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি। অৰ্থাৎ আমাৰ ইণ্ডিয়ান প্ৰডাক্টত যিটো ইক' মাৰ্ক ইউজ কৰা হয় সেইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি
আইডেন্টিফাই কৰিবলৈ ইক' মাৰ্কটো ইউজ কৰা হয় আৰু এই ইক' মাৰ্কটো কোনে ইছ্যু কৰে এইটো BIS ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে এইটো ইছ্যু কৰে ইক' মাৰ্কটো ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ইয়াৰ পৰা কেইটামান কুৱেশ্যন এতিয়া আপোনালোকে অলপ বুৰঞ্জীৰ ওপৰত দেখিবলৈ পাব 74টোত হৈছে ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ হিউৱেন চাং ভিজিটেড কামৰূপ হিউৱেন চাং যেতিয়া কামৰূপলৈ আহিছিল কামৰূপৰ শাসন কাৰ আছিল তেতিয়া সুধিছে গতিকে তাৰ শুদ্ধটোতো হ'ব ভাস্কৰ বৰ্মন গতিকে এওঁৰ শাসনকালত হিউৱেন চাঙে কামৰূপ ভিজিট কৰিছিল আৰু হিউৱেন চাঙে কামৰূপলৈ আহি সেইটো মই CUK নামৰ এখন কিতাপো লিখিছিল কামৰূপৰ কথা যথেষ্টখিনি বৰ্ণনা তেওঁৰ কিতাপখনত কৰি থৈ গৈছিল গতিকে কেতিয়াবা কুৱেশ্যনটো আপোনালোকৰ আহিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড চুকাফা ইষ্টাব্লিছ হিজ কেপিটেল চুকাফাই তেওঁৰ ৰাজধানী ক'ত ইষ্টাব্লিছ কৰিছিল সুধিছে অপশ্যন বিটো কাৰেক্ট হ'ব চৰাইদেউ 1253 খ্ৰীষ্টাব্দত কৰিছিল তেওঁ ইষ্টাব্লিছ চৰাইদেউত নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন এণ্ড বৰবৰুৱা আহোমৰ এজন ৰজাই কি কৰিছিলে বৰফুকন আৰু বৰবৰুৱা পদবী দুটাৰ সৃষ্টি কৰিছিলে সেই ৰজাজনৰ নাম কি সুধিছে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি প্ৰতাপসিংহ নেক্সট কুৱেশ্যন হৈছে 77 ওমেন ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিনলিউ বিলং টু হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ হিল ট্ৰাইবছ ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিনলিউ নৰ্থ ইষ্টৰ কোনটো হিল ট্ৰাইবছৰ পৰা তেওঁ বিলং কৰে সুধিছে গতিকে আমাৰ বোধে ইয়াৰ কাৰেক্ট আনচাৰটো এ হ'ব নাগা হিল ট্ৰাইবছ কুৱেশ্যন নম্বৰ 78ত দিয়া হৈছে হাউ মেনি টাইমছ ডিড দ্য বাৰ্মিজ ইনভেশ্যন আছাম ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব 3 টাইমছ আৰু কোন চনত এইটো মনত ৰাখিব 1817 চন 1819 আৰু 1821 1817ত এবাৰ 1819ত এবাৰ আৰু 1821ত এই তিনিবাৰে কি কৰিছিলে বাৰ্মিজসকলে ইনভেড কৰিছিলে আছাম নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং চিটিজ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ফাৰ্ষ্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ তলত নিম্নলিখিত কোনটো ছাইট প্ৰথমে আৱিষ্কাৰ হৈছিল বুলি কোৱা হয় প্ৰথমে আৱিষ্কাৰ হৈছিল সেইটো সুধিছে আমাক কুৱেশ্যনটোত গতিকে ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব হৰপ্পা 1921ত হৰপ্পা কি হৈছে 1921ত ডিছকভাৰ হৈছিল আৰু এইটো ডিছকভাৰ কৰিছিলে দয়াৰাম চাহানীয়ে ডিছকভাৰ কৰিছিলে তাৰপিছত যদি আহোঁ মহেঞ্জোদাৰোৰ কথা মহেঞ্জোদাৰো 1922 চনত 1922ত কি কৰিছিলে RD বেনাৰ্জীয়ে ডিছকভাৰ কৰি উলিয়াইছিলে কুৱেশ্যন নম্বৰ 80 দিয়া হৈছে হুইচ চুলতান অফ দিল্লী ইজ ন'ন এজ এ মিক্সাৰ অফ অপ'জিটছ তলৰ কোনজন দিল্লী চুলতানক এ মিক্সাৰ অফ অপ'জিটছ বুলি কোৱা হয় গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব মহম্মদ বিন তুগলক তেখেতক অসমীয়াত জ্ঞানী মূৰ্খ বুলিও কোৱা হয় মহম্মদ বিন তুগলকক আৰু তেখেত দিল্লীৰ এগৰাকী চুলতান আছিলে যাক এ মিক্সাৰ অফ অপ'জিটছ বা অসমীয়াত জ্ঞানী মূৰ্খ বুলিও জনা গৈছিল আৰু জ্ঞানী মূৰ্খ বা এ মিক্সাৰ অফ অপ'জিটছ বুলি তেওঁক কিয় কোৱা হৈছিল এইটো আপোনালোকে যেতিয়া হিষ্ট্ৰী পঢ়িব তেতিয়া ভালদৰে বুজি পাব কুৱেশ্যন নম্বৰ 81ত দিয়া হৈছে দ্য চৌৰি চৌৰা ইনচিডেণ্ট লেড টু দ্য উইড্ৰল অফ হুইচ মুভমেণ্ট এতিয়া পোনপ্ৰথমে আহোঁ আমি চৌৰি চৌৰা ইনচিডেণ্টটো কোন চনত হৈছিল গতিকে চৌৰি চৌৰা ইনচিডেণ্টটো আমাৰ হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰীত কি হৈছিলে আমাৰ চৌৰি চৌৰা ইনচিডেণ্টটো সংঘটিত হৈছিল আৰু সেইটো সময়তে এটা আমাৰ মুভমেণ্ট চলি আছিল এটা আন্দোলন চলি আছিল সেই আন্দোলনটো সেইটো সময়ত কি হৈছিলে যিহেতু অসহযোগ আন্দোলন যিটো কয় নন কপাৰেশ্যন মুভমেণ্ট সেইটো সময়ত গান্ধীজীৰ আদৰ্শত চলি আছিল আৰু গান্ধীজীৰ আদৰ্শ আছিল কি অহিংসা কিন্তু চৌৰি চৌৰা ইনচিডেণ্টটোত একচুৱেল হৈছিল কি হিংসাত্মক এটা ইনচিডেণ্ট হৈছিল যাৰ বাবে নন কপাৰেশ্যন মুভমেণ্ট অৰ্থাৎ অসহযোগ আন্দোলনটো উঠাই ল'বলগীয়া হৈছিল উইড্ৰল কৰিবলগীয়া হৈছিল গতিকে ইয়াৰ কাৰেক্ট আনচাৰটোৱে হ'ব নন কপাৰেশ্যন মুভমেণ্ট বা অসহযোগ আন্দোলন কুৱেশ্যন নম্বৰ 82 দিয়া হৈছে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি এপইণ্টেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি তলত এতিয়া 4জন ব্যক্তিৰ নাম দিয়া হৈছে এই তলৰ 4জন ব্যক্তিৰ ভিতৰত এজন কি আছিল ভাৰতীয় সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ অৰ্থাৎ খচৰা কমিটি চেয়াৰমেন হিচাপে তেখেতক এপইণ্ট কৰা হৈছিল সেই ব্যক্তিজনৰ নাম কি সুধিছে এই কুৱেশ্যনটোৰ আনচাৰ আমি মেক্সিমামে জানো যে ইয়াৰ আনচাৰটো হ'ব কি ডক্টৰ BR আম্বেদকাৰ আৰু এই ড্ৰাফটিং কমিটি বা খচৰা কমিটিৰ এজন সদস্যও আছিল আমাৰ অসমৰে ছাৰ ছাদুল্লা তেওঁ অসমৰ অৰ্থাৎ নৰ্থ ইষ্টৰ পৰা প্ৰথমগৰাকী ৰিপ্ৰেজেণ্টেটিভ হয় এই সংবিধান সভাৰ সদস্য হৈছিল
Question number 83 দিয়া হৈছে, the preamble of the Constitution of India has been amended only once, in which year was it done? গতিকে আমাৰ যিটো সংবিধানৰ প্ৰিএম্বল আছিলে সেই প্ৰিএম্বলটো এমেণ্ড কৰা হৈছিল এবাৰ, আৰু সেইটো কোনটো বছৰত সুধিছে? গতিকে অপশ্যন বিটো হ'ব 1976। আৰু কোনটো এমেণ্ডমেণ্ট? কেই নম্বৰ এমেণ্ডমেণ্ট? 42nd এমেণ্ডমেণ্ট এক্ট। 42nd এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ 1976ত কি কৰা হৈছিল? প্ৰিএম্বল of Constitution of India has been amend কৰা হৈছিল এবাৰ। আৰু এই এমেণ্ডমেণ্টটোৰ জৰিয়তে তিনিটা ৱৰ্ড এড কৰা হৈছিল। সেই তিনিটা ৱৰ্ড কি কি? ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। গতিকে এনেধৰণৰ সংবিধান ৰিলেটেড কুৱেশ্যনো আপোনালোকে পলিটিৰ পৰা দেখিবলৈ পাব। কনষ্টিটিউশ্যনৰ ওপৰত বেছ কৰি যথেষ্ট কুৱেশ্যন আহে এক্সামবিলাকত। নেক্সট কুৱেশ্যন দিয়া আছে, এজ পাৰ হুইচ এমেণ্ডমেণ্ট এক্ট দ্য ৰাইট টু প্ৰপাৰ্টি ৱাজ ৰিপ্লেচ ফ্ৰম দ্য আৰ্টিকল 31 অফ দ্য Constitution as one of the fundamental rights of Indian citizen? এতিয়া কুৱেশ্যনটোত কৈছে যে তলৰ কোনটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আমাৰ যিটো সম্পত্তিৰ অধিকাৰ, যিটো ৰাইট টু প্ৰপাৰ্টি আছিলে আমাৰ মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, তাৰ পৰা আঁতৰাই কনষ্টিটিউশ্যন ৰাইটছ কৰি দিয়া হ'ল তলৰ কোনটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে? গতিকে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব, দ্য 44th এমেণ্ডমেণ্ট এক্ট 1978। 1978 দ্য 44th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কি কৰিছিলে? আমাৰ ৰাইট টু প্ৰপাৰ্টি যিটো আছিলে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা কনষ্টিটিউশ্যন ৰাইটছলৈ লৈ যোৱা হৈছিল। নেক্সট কুৱেশ্যন দিয়া হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী চিফ জাষ্টিছ কোন আছিলে? এইচ জে কানিয়া হ'ব। অপশ্যন এ হৰিলাল জে কানিয়া, তেওঁৱে আছিলে ভাৰতৰ প্ৰথমজন চিফ জাষ্টিছ। এতিয়া বৰ্তমান ভাৰতৰ চিফ জাষ্টিছ কোন? আপোনালোকে কমেণ্ট কৰি মোক জনাব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ সাংবিধানিক মুৰব্বীগৰাকী কোন হয় বুলি সুধিছে। অপশ্যন বিটো কাৰেক্ট হ'ব, দ্য গভৰ্ণৰ। নেক্সট কুৱেশ্যন দিয়া হৈছে, হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি? অসমৰ বিধানসভাৰ সদস্য সংখ্যা কিমান হৈছে? গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব, 126। কুৱেশ্যন নম্বৰ 88ত দিয়া হৈছে, হোৱাট ইজ দ্য প্ৰেজেণ্ট ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা? গতিকে ৰাজ্যসভাৰ প্ৰেজেণ্ট ষ্ট্ৰেংথ কিমান বুলি সুধিছে? অপশ্যন চি কাৰেক্ট, 245। কুৱেশ্যন নম্বৰ 89ত দিয়া হৈছে, ইন হুইচ ইয়েৰ ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট ইষ্টাব্লিছ? এইটো খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এনে টাইপৰ কুৱেশ্যন প্ৰায় দেখিবলৈ পোৱা যায় এক্সামত। গতিকে ইয়াৰ আনচাৰটো কি হ'ব? কোনটো বৰ্ষত গুৱাহাটী হাইকোৰ্টখন ইষ্টাব্লিছ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1948। 1948ৰ 1 মাৰ্চত গুৱাহাটী হাইকোৰ্ট ইষ্টাব্লিছ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 90 দিয়া হৈছে, হাউ মেনি চিটছ ইন দ্য ৰাজ্যসভা আৰ ৰিজাৰ্ভড ফৰ দ্য ষ্টেট অফ আছাম? অসমৰ কাৰণে ৰাজ্যসভাত কিমানটা চিট ৰিজাৰ্ভ থাকে সুধিছে। অপশ্যন চি কাৰেক্ট হ'ব, 7টা। 1952 চনত 6টা আছিল, আৰু তাৰপিছতে এটা চিট এড কৰি দিয়া হ'ল, 7টা। গতিকে ৰাজ্যসভাত অসমৰ বাবে চিট টোটেল 7টা ৰিজাৰ্ভ থাকে। কুৱেশ্যন নম্বৰ 91ত দিয়া হৈছে, হুইচ এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া? গতিকে তলৰ কোনটো পলিটিকেল পাৰ্টি ভাৰতৰ প্ৰথমটো পলিটিকেল পাৰ্টি বুলি সুধিছে। গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হৈছিলে 1885ত। আৰু তাৰপিছতে যদি ভাৰতীয় জনতা পাৰ্টিৰ কথা কওঁ, এই ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল 1980ত। ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল 1980। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া গঠন হৈছিলে 1920, আৰু মুছলিম লীগ গঠন হৈছিলে 1906 চনত। 1906 চনত। গতিকে এনেধৰণৰ চনবোৰ আপোনালোকে মনত ৰাখিব। কেতিয়াবা এনেকৈও চনবিলাকৰ কুৱেশ্যনো আহি যাব পাৰে, কোন চনত হৈছিল বুলি। ঠিক আছে, নেক্সট কুৱেশ্যন আগবঢ়োঁ আমি। কুৱেশ্যন নম্বৰ 92ত দিয়া হৈছে, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভা এক্স অফিচিয়েল চেয়াৰমেন কোন সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 93ত দিয়া হৈছে, হু কেন এপইণ্ট দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া? এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াক কোনে এপইণ্ট কৰে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইউনিয়ন কেবিনেটৰ এডভাইচ মতে কি কয়, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এটৰ্নি জেনেৰেলক এপইণ্ট কৰে, আৰু ইয়াৰ ৰিলিভেণ্ট আৰ্টিকলটো হৈছে 76(1). নেক্সট কুৱেশ্যন দিয়া হৈছে 94ত, তালিমেৰেন আও, দ্য ফৰ্মাৰ ইণ্ডিয়ান টিম কেপ্টেইন ফ্ৰম দ্য দেন নাগা হিলছ ডিষ্ট্ৰিক্ট অফ আছাম, ৱাজ এছ'চিয়েটেড উইথ হুইচ ফিল্ড অফ স্পৰ্টছ? তালিমেৰেন আও তলৰ কোনটো খেলৰ লগত জড়িত সুধিছে। অপশ্যন চি কাৰেক্ট হ'ব, ফুটবল। ফুটবলৰ লগত তেওঁ জড়িত।
The Abhiruchi Sports Day is observed in the name of which sports personality of Assam? এতিয়া অভিৰুচি ক্ৰীড়া দিৱস তলৰ কোনজন ব্যক্তিৰ অবজাৰ্ভ কৰি চেলিব্ৰেট কৰা হয় সুধিছে। গতিকে ইয়াৰ আনসাৰটো হ'ব ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা অবজাৰ্ভ কৰি অভিৰুচি ক্ৰীড়া দিৱসটো পালন কৰা হয়। আৰু ইয়াৰ ডেটটো কিমান যদি সোধে ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অসমৰ প্ৰথমজন অৰ্জুন এৱাৰ্ডী হৈছে ভোগেশ্বৰ বৰুৱা। ঠিক আছে। কুৱেশ্যন নম্বৰ 96ত দিয়া হৈছে হুইচ স্পৰ্টছ পাৰ্চনেলিটি অফ আছাম ইজ ফেমাছ এজ দ্য ধিং এক্সপ্ৰেছ। অসমৰ ধিং এক্সপ্ৰেছ বুলি কাক কোৱা হয়? আৰু এইটো আনসাৰ সকলোৱে জানে, অপশ্যন বি কাৰেক্ট হ'ব হিমা দাস। 97ত একেবাৰে ইজি কুৱেশ্যন এটা দিছে আপোনালোকক। হুইচ IPL টিম ইজ প্ৰেজেণ্টলি ৰিপ্ৰেজেণ্টেড বাই ক্ৰিকেটাৰ ৰিয়ান পৰাগ অফ আছাম। অসমৰ পৰা এজন ক্ৰিকেটাৰে IPLত জইন কৰিছে আৰু সেই IPLৰ কোনটো টিমৰ হৈ তেওঁ খেলিছে সুধিছে ৰিয়ান পৰাগ। তেওঁ ৰাজস্থান ৰয়েলছ, অপশ্যন চি হ'ব। ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ IPLত যোগদান কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ছুইমাৰ অফ আছাম টু ক্ৰছ দ্য কাটালিনা কেনেল 80 কিলোমিটাৰ ইন 10 hours 59 minutes ইন দ্য USA। অসমৰ অৰ্থাৎ নৰ্থ ইষ্টৰ প্ৰথমগৰাকী ব্যক্তি হয় তেওঁ যে কাটালিনা কেনেল ক্ৰছ কৰিছে। কিমান কিলোমিটাৰ ডিষ্টেঞ্চ দিয়া হৈছে 80 কিলোমিটাৰ। কিমান সময় লাগিছে 10 ঘণ্টা 59 মিনিট। ঠিক আছে। সেইজন ছুইমাৰ নাম কি সুধিছে আমি সকলোৱে জানো, অপশ্যন এ LV চালি হাজৰিকা। 99ত দিয়া হৈছে কুৱেশ্যন নম্বৰ 99 হু ৰোট প্ৰহ্লাদ চৰিত্ৰ। প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছে সুধিছে। অপশ্যন ডি কাৰেক্ট হ'ব হেম সৰস্বতী। প্ৰাক শংকৰী যুগৰ অন্যতম শ্ৰেষ্ঠ কবি হয় হেম সৰস্বতী। এই হেম সৰস্বতীয়ে কি কৰিছে প্ৰহ্লাদ চৰিত্ৰ লিখিছে। আৰু আজিৰ ভিডিঅ'টো একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। গ্ৰন্থখনৰ অথৰ কোন সুধিছে। গতিকে ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব ডক্টৰ বাণীকান্ত কাকতি। গতিকে আজিৰ ভিডিঅ'টোত আমি APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ 2021 বৰ্ষৰ যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছিলে তাৰ ওপৰত আলোচনা কৰিলোঁ। তেন্তে আজিৰ ভিডিঅ'টোত ইমানে। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক সময়তো পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। তেন্তে আজিলৈ ইমানেই। ধন্যবাদ।